হাই ফ্ৰেন্ডছ, পুনৰ এটা জব আপডেট ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। পুনৰ কেইটামান নতুন প্ৰাইভেট জবৰ আপডেট লৈ আহিছো, গতিকে ভিডিঅ'টো কোনো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। তাৰ বাবে আপোনালোকে আহিব লাগিব গুগল বা আপোনালোকৰ ক্ৰোমত। ইয়াতে আহি আপোনালোকে টাইপ কৰিব লাগিব assamjobcareer.in বুলি সাৰ্চ কৰিব লাগিব। সাৰ্চ কৰাৰ লগে লগে আমাৰ যোনটো ৱেবছাইট আছে জবৰ আপডেটসমূহ আপোনালোকক দি থাকো, সেই ৱেবছাইটটো এনেদৰে আহি যাব। ইয়াতে আপোনালোকে যোনটো ফাৰ্ষ্ট লাইনত দেখিছে তাতে আপোনালোকে ক্লিক কৰি পেলাই আপোনালোকে আমাৰ ৱেবছাইটত আহিব পাৰিব। ৱেবছাইটত আহি তো ইয়াতে সকলোবোৰ জব আপডেট পাই যাব। প্ৰাইভেট জবৰ সকলোখিনি জবে ইয়াত আপডেট দিয়া হৈছে। আজি আপোনালোকৰ কাৰণে লৈ আহিছো প্ৰাইভেট জব ইন আসাম 2025 ফুড মেনুফেকচাৰিং ইণ্ডাষ্ট্ৰি জবছ তো 12 পাছ জব। বহুকেইটা আজি ভাল ভাল পোষ্ট মুকলি কৰা হৈছে। ফুড মেনুফেকচাৰিং ইণ্ডাষ্ট্ৰি ফালৰ পৰা পোষ্ট মুকলি কৰিছে আৰু এই পোষ্টসমূহৰ কাৰণে হায়াৰ ছেকেণ্ডেৰী পাছ সকলে আবেদন কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক এটা কথা জনাই থব বিচাৰো, মই কেৱল আপোনালোকৰ কাৰণে জবৰ ইনফৰমেশ্যনসমূহে লৈ আহোঁ, ইনফৰমেশ্যনসমূহে আপডেট দিওঁ। আপোনালোকে যদি এই পোষ্টসমূহৰ কাৰণে আবেদন কৰিব বিচাৰে বা ইণ্টাৰেষ্টেড হয়, পোষ্টসমূহ আবেদন কৰাৰ আগত নিজে ভালদৰে ভেৰিফিকেশ্যন কৰিহে আবেদন কৰি ল'ব। আপোনালোকক আৰু এটা কমেণ্ট দেখাব বিচাৰিছোঁ, যিটো কমেণ্ট আমাৰ ভিডিঅ' চাই চাকৰি পোৱাৰ পিছত এগৰাকীয়ে কমেণ্ট কৰিছে। কমেণ্টটো আপোনালোকক মই স্ক্ৰীনত শ্ব' কৰাই আছোঁ, আপোনালোকে কমেণ্টটো চাব পাৰিছে। ইয়াতে পূজা শইকীয়াই কমেণ্ট কৰিছে, মই কৰি আছোঁ জব, ভাল হয়, থেংকছ দাদা, থেংকছ দা, ইমান ভাল জববোৰ আপডেট দিয়াৰ বাবে। তো পূজা শইকীয়া, আপোনালৈ বহুত বহুত শুভেচ্ছা থাকিল, সদায় ভালকৈ কাম কৰি যাব। তো আপোনালোকে কমেণ্টটো দেখিব পাৰিছে, পূজা শইকীয়াই কমেণ্ট কৰিছে তেওঁ আমাৰ ভিডিঅ' চাই জব পাইছে আৰু তেওঁ জবটো কৰি ভাল পাইছে। তো ইয়াতে কমেণ্ট কৰিছে, আপোনালোকে দেখিব পাৰিছে। কমেণ্টটো আপোনালোকে চাই ল'ব পাৰিব। যিসকলে কমেণ্ট কৰি থাকে কোনেও জব নাপায়, বহুত বেয়া বেয়া কমেণ্ট কৰে, তো তেওঁলোকে এই কমেণ্টবিলাক চাব পাৰিব। তো আমাৰ ভিডিঅ' চাইও বহুতে জব পাইছে। আজি বহুকেইটা ভাল পোষ্ট মুকলি কৰা হৈছে। আজি 1 নম্বৰ পোষ্টটো মুকলি কৰিছে জব এলাৰ্ট ছেফটি অফিচাৰ ফুড মেনুফেকচাৰিং ইণ্ডাষ্ট্ৰি। তো প্ৰথমৰ পোষ্টটো মুকলি কৰা হৈছে ফুড মেনুফেকচাৰিং ইণ্ডাষ্ট্ৰি ফালৰ পৰা। ইয়াতে আপোনালোকৰ ছেফটি অফিচাৰৰ বিভাগত পোষ্ট মুকলি কৰা হৈছে। জব লোকেশ্যন কেইটা হৈছে নৰ্থ গুৱাহাটী আৰু কামৰূপ। তো এই তিনিটা লোকেশ্যনত এই পোষ্টটো মুকলি কৰা হৈছে। যদি আপোনালোকে এই লোকেশ্যনত ফুড ইণ্ডাষ্ট্ৰিত কাম কৰিব বিচাৰে ছেফটি অফিচাৰৰ বিভাগত, পোষ্টটোৰ কাৰণে আবেদন কৰি ল'ব পাৰিব। এমপ্লয় টাইপটো হৈছে ফুল টাইম আপোনালোকে কাম কৰিব লাগিব। শ্বিফ্টটো হৈছে 12 ঘণ্টা আপোনালোকে ডিউটি কৰিব লাগিব, 12 আৱাৰ ডিউটি কৰিব লাগিব, ডে আৰু নাইট। তো আপোনালোকে শ্বিফ্টটো চেঞ্জ কৰি ল'ব পাৰে, ডেটো কৰিব পাৰে, নাইটতো কৰিব পাৰে। তো ডে বা নাইটত আপোনালোকে 12 ঘণ্টা ডিউটি কৰিব লাগিব। ইয়াৰ কাৰণে আপোনালোকক চেলাৰী দিয়া হ'ব 4.8 লাখ পাৰ এনুৱেল ইনকাম আপোনালোকে পাই যাব। ইয়াৰ লগতে কি ৰেছপন্সিবিলিটিজ, জব প্ৰপ'জ গোটেইখিনি দিয়া হৈছে। ভালদৰে বা আপোনালোকে পঢ়ি চাই ল'ব। যদি আপোনালোকে ইলিজিবল হয় আবেদন কৰি ল'ব পাৰিব। তো কি ৰেছপন্সিবিলিটিছৰ ভিতৰত বহুকেইটা ভাগ কৰি দিয়া হৈছে। ছেফটি কমপ্লেইন্স এণ্ড ইমপ্লিমেণ্টেশ্যন, ইয়াতে আপোনালোকৰ কেনেকুৱা ধৰণৰ কি ক্ৰাইটেৰিয়া লাগিব তো গোটেইখিনি ইয়াতে মেনশ্যন কৰা হৈছে। আপোনালোকে গোটেইখিনি এবাৰ ভালদৰে পঢ়ি চাই ল'ব। আৰু এই পোষ্টটোৰ কাৰণে শিক্ষাগত অৰ্হতা বিচাৰিছে বেচেলাৰ ডিগ্ৰী or diploma in occupational health and safety, environmental science, industrial engineering or related field ওপৰত আপোনালোকৰ শিক্ষাগত অৰ্হতা বিচৰা হৈছে। ইয়াৰ লগতে নলেজ বিচাৰিছে লোকেল লেবৰ লজ, সেফটি ৰেগুলেশ্যন এণ্ড ফুড ইণ্ডাষ্ট্ৰি ষ্টেণ্ডাৰ্ড, GMP, HACCP, ISO 45001, ISO 22000 প্ৰিফেড। তো এই সকলক প্ৰিফেড দিয়া হ'ব। ইয়াৰ লগতে এক্সপিৰিয়েঞ্চ বিচাৰিছে ফুড মেনুফেকচাৰিং আৰু চিমিলাৰ ইণ্ডাষ্ট্ৰিয়েল ষ্টেপ উইল বি এন এডেড এডভান্টেজৰ ওপৰত। যদি পোষ্টটোৰ কাৰণে ইণ্টাৰেষ্টেড হয় ইচ্ছুক প্ৰাৰ্থীসকলে ইয়াতে যোনটো মেইল দিয়া হৈছে তাতে আপোনালোকৰ আপডেটেড বায়'ডাটাখন চেণ্ড কৰি দিব। লাষ্ট ডেট দিয়া হৈছে নৱেম্বৰ 10 তাৰিখলৈকে। পোষ্টটো যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক ইণ্টাৰভিউৰ কাৰণে যোগাযোগ কৰা হ'ব। ইয়াৰ পিছত আজি নেক্সট 2 নম্বৰ পোষ্টটো মুকলি কৰা হৈছে BA পাৰ্ট অফ এ প্ৰি অপেনিং ক্ৰীম হোটেল পালাচিঅ পল্টন বজাৰ গুৱাহাটী। তো গুৱাহাটী পল্টন বজাৰত থকা হোটেল পালাচিঅ ফালৰ পৰা পোষ্ট মুকলি কৰা হৈছে। যদি আপোনালোকে হোটেল পালাচিঅত জব কৰিব বিচাৰে এই পোষ্টসমূহৰ কাৰণে আবেদন কৰি ল'ব পাৰিব।
ইয়াতে আপোনালোকৰ ডিপাৰ্টমেণ্ট ওয়াইজ বহুতো পোষ্ট মুকলি কৰা হৈছে প্ৰথম ডিপাৰ্টমেণ্টটো হৈছে ফোন অফিচৰ ডিপাৰ্টমেণ্টত ফোন অফিচ এক্সিকিউটিভ বিভাগত পোষ্ট মুকলি কৰা হৈছে গেষ্ট সাৰ্ভিস এছ'চিয়েট আছে আৰু এক্সিকিউটিভ আছে ইয়াৰ লগতে বেল বয় তো ফোন অফিচ এক্সিকিউটিভ এই গুটে ডিপাৰ্টমেণ্টৰ ভিতৰত তিনটা পোষ্ট মুকলি কৰা হৈছে ইয়াৰ পিছতে ফুড এণ্ড বিভাৰেজ সাৰ্ভিস বাৰ মেনেজাৰৰ ডিপাৰ্টমেণ্টত ৰেষ্টুৰেণ্ট মেনেজাৰ সুপাৰভাইজাৰ এফএমবি কেপ্টেইন এফএমবি জিএসএ ষ্টেৱাৰ্ড বংকুই এক্সিকিউটিভ আৰু ষ্টেৱাৰ্ড তো এইখিনি আপোনালোকৰ বিচৰা পোষ্ট মুকলি কৰা হৈছে সেকেন্ড ডিপাৰ্টমেণ্টত তাৰ পিছতে আছে ফুড প্ৰডাকচন কিটচেনৰ ডিপাৰ্টমেণ্টত এক্সিকিউটিভ চেফ সৌচ চেফ সিডিপি কন্টিনেন্টেল ইণ্ডিয়ান তন্দুৰ তাৰ পিছতে আছে বেকাৰী ডিপাৰ্টমেণ্টত কমিক্স 1 2 3 আৰু কিটচেন ষ্টেৱাৰ্ড তাৰ পিছতে আছে হাউসকিপিং ডিপাৰ্টমেণ্টৰ ভিতৰত হাউসকিপিং সুপাৰভাইজাৰ ৰুম এটেন্ডেন্ট জিএসএ পাব্লিক এৰিয়া এটেন্ডেন্ট আৰু লণ্ডাৰী এটেন্ডেন্ট তো এইকেইটা আপোনালোকৰ হাউসকিপিং ডিপাৰ্টমেণ্টত মুকলি কৰা হৈছে ইয়াৰ পিছতে আছে সেলছ এণ্ড মাৰ্কেটিং ডিপাৰ্টমেণ্টত সেলছ মেনেজাৰ এক্সিকিউটিভ মাৰ্কেটিং মেনেজাৰ ডিজিটেল মাৰ্কেটিং মেনেজাৰ বংকুইট সেলছ এক্সিকিউটিভ তাৰ পিছতে আছে ষ্টৰ এণ্ড পাৰ্চেছৰ ডিপাৰ্টমেণ্টত পাৰ্চেছ মেনেজাৰ ষ্টৰ মেনেজাৰ আৰু ষ্টৰ কিপাৰ ইয়াৰ পিছতে আছে মেইনটেনেন্স ইঞ্জিনিয়াৰিং ডিপাৰ্টমেণ্টত চিফ ইঞ্জিনিয়াৰিং ইলেক্ট্ৰিচিয়ান প্লাম্বাৰ আৰু টেকনিচিয়ান তো ডিপাৰ্টমেণ্ট ওয়াইজ বহুকেইটা পোষ্ট মুকলি কৰা হৈছে গুটে পোষ্টখিনি ভাগ কৰি দিয়া হৈছে আপোনালোকে গুটেখিনি ভালদৰে বা চাই ল'ব যদি পোষ্টসমূহৰ কাৰণে ইন্টাৰেষ্টেড হয় ইছু প্ৰাৰ্থীসকলে ইয়াতে যোনটো মেইল দিয়া হৈছে তাতে আপোনালোকৰ আপডেটেড বায়োডাটাখন সেন্ড কৰি পোষ্টসমূহৰ কাৰণে আবেদন কৰি ল'ব পাৰিব লাষ্ট ডেটটো দিয়া হৈছে 9 নৱেম্বৰলৈকে পোষ্টকেইটা যদি শৰ্ট লিষ্টেড হয় আপোনালোকক ইন্টাৰভিউৰ কাৰণে যোগাযোগ কৰা হ'ব সো বন্ধু-বান্ধৱীসকল এইখিনিতে আপোনালোকৰ কাৰণে এটা সৰু ৰিকুৱেষ্ট যদি আপুনি আমাৰ চেনেলত নতুনকৈ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবলৈ একেবাৰে নেপাহৰিব আৰু ভিডিওটো যদি চাই ভাল পায় ভিডিওটো লাইক শেয়াৰ কৰি দিব মই আপোনালোকৰ কাৰণে যিসমূহ পোষ্ট লৈ আহো এই পোষ্টসমূহ আবেদন কৰাৰ বাবদ আপোনালোকক যদি এপ্লিকেশন ফিজ বা ইন্টাৰভিউ নামত যদি ধন দাবী কৰা হয় 1 টকাও পে নকৰিব ইয়াৰ পিছত আজি নেক্সট 3 নম্বৰ পোষ্টটো মুকলি কৰা হৈছে উই আৰ হায়াৰিং ফিল্ড অফিচাৰ মেল অনলি তো পোষ্টটো মুকলি কৰা হৈছে ফিল্ড অফিচাৰৰ বিভাগত আৰু ইয়াৰ কাৰণে অনলি পুৰুষ কেণ্ডিডেট বিচৰা হৈছে পোষ্ট মুকলি কৰাইছে গুৱাহাটী দুটা পোষ্ট শিলঙত এটা পোষ্ট বিজয়নগৰত এটা আৰু কুকুৰাঝাৰত এটা তো লোকেশন ওয়াইজ পোষ্টসমূহ ভাগ কৰি দিয়া হৈছে যদি আপোনালোকে এই লোকেশনত ফিল্ড অফিচাৰৰ বিভাগত জব কৰিব বিচাৰে এই পোষ্ট কেইটাৰ কাৰণে আবেদন কৰি ল'ব পাৰিব ইয়াৰ কাৰণে আপোনালোকক স্যালাৰিটো দিয়া হ'ব 15000 টকা প্ৰতি মাহে দৰমহা প্লাস ডিএ ফেচিলিটিসমূহ দিয়া হ'ব যদি পোষ্টৰ কাৰণে ইন্টাৰেষ্টেড হয় ইছু প্ৰাৰ্থীসকলে ইয়াতে যোনটো মেইল দিয়া হৈছে তাতে আপোনালোকৰ আপডেটেড বায়োডাটা সিভি সেন্ড কৰি দিব আৰু আপোনালোকে কোনটো লোকেশনত জব কৰিব বিচাৰিছে লোকেশনটো মেনশন কৰি দিব লাষ্ট ডেট দিয়া হৈছে 8 নৱেম্বৰলৈকে পোষ্টটো যদি শৰ্ট লিষ্টেড হয় আপোনালোকক ইন্টাৰভিউৰ কাৰণে যোগাযোগ কৰা হ'ব ইয়াৰ পিছত আজি নেক্সট 4 নম্বৰ পোষ্টটো মুকলি কৰা হৈছে ৰেডিয়েন্ট গ্ৰুপ অফ স্কুল a primary institution for quality education invite application for the following post মুকলি কৰা হৈছে ৰেডিয়েন্ট গ্ৰুপৰ ফালৰ পৰা ৰেডিয়েন্ট গ্ৰুপ অফ স্কুলৰ ফালৰ পৰা মুকলি কৰিছে ইয়াতে এখন ইনষ্টিটিউটৰ ফালৰ পৰা পোষ্ট মুকলি কৰা হৈছে কোৱালিটি এডুকেশ্যন শিক্ষকৰ বিভাগত পোষ্ট মুকলি কৰিছে টিজিটি আৰু পিজিটি পোষ্ট গ্ৰেজুৱেট টিচাৰৰ বিভাগত আৰু টিজিটি টিচাৰৰ বিভাগত পোষ্ট মুকলি কৰা হৈছে আৰু এই পোষ্ট কেটা অল সাবজেক্ট আৰ্টছ সায়েন্স কমাৰ্চ এই তিনটা ষ্ট্ৰীমত অল সাবজেক্ট পঢ়াব পৰাকৈ শিক্ষক বিচৰা হৈছে সেকেন্ড পোষ্ট মুকলি কৰিছে হোষ্টেল ওয়াৰ্ডেন সুপ্ৰিটেণ্ডেণ্টৰ বিভাগত পোষ্ট মুকলি কৰিছে তাৰ পিছতে আছে একাউন্টেন্ট ইয়াৰ পিছতে আছে অফিচ এসিস্ট্যান্ট তো পোষ্ট কেটা কৰা বাবদ আপোনালোকক এট্ৰেক্টিভ স্যালাৰি ৰেসিডেন্টাল ফেচিলিটি अवेलेबल দিয়া হ'ব তো যথেষ্ট পৰিমাণে এটা ভাল স্যালাৰি লগতে ইয়াতে যোনসমূহ ৰেসিডেন্টাল ফেচিলিটি পায় আপোনালোকে গুটে ফেচিলিটি সমূহ দিয়া হ'ব দৰমহা কিমান টকা দিয়া হ'ব মেনশন কৰা হোৱা নাই কিন্তু যথেষ্ট পৰিমাণে এটা ভাল স্যালাৰি দিয়া হ'ব তো ব্ৰাঞ্চ ওয়াইজ ইয়াতে গুটে লোকেশন ইমেইল আইডি আৰু কন্টাক্ট নম্বৰ দিয়া হৈছে যদি আপোনালোকে ইন্টাৰেষ্টেড হয় অতি সোনকালে আবেদন কৰি ল'ব প্ৰথম ব্ৰাঞ্চটো হৈছে খাৰুপেটিয়াত
ইয়াতে আপোনালোকৰ খাৰুপেটীয়া মেইল আইডি আৰু কন্টেক্ট নম্বৰ দিয়া হৈছে যদি আপোনালোকে খাৰুপেটীয়াত আবেদন কৰিব বিচাৰে এই মেইলটোত আপোনালোকৰ আপডেটেড বায়োডাটাখন সেন্ড কৰি দিব আৰু কোনটো পোষ্টৰ কাৰণে আবেদন কৰিব বিচাৰিছে সাবজেক্ট লাইনত মেনশন কৰি দিব পোষ্টসমূহৰ বিষয়ে যদি ইয়াত কৰি আৰু কিবা জানিব বিচাৰে কন্টেক্ট নম্বৰ দিয়া হৈছে 60052223 এই নম্বৰটোত খাৰুপেটীয়া যোনসকলে আবেদন কৰিব বিচাৰে তেওঁলোকে কন্টেক্ট কৰি এই পোষ্টসমূহৰ কাৰণে গুটেখিনি ভালদৰে জানি ল'ব পাৰিব সেকেন্ড ব্ৰাঞ্চটো হৈছে নলবাৰীত যদি আপোনালোকে আবেদন কৰিব বিচাৰিছে ইয়াতে যোনটো মেইল দিয়া হৈছে তাতে আপোনালোকৰ বায়োডাটা আৰু ৰিজিউম সেন্ড কৰি দিব আৰু পোষ্ট কেটাৰ বিষয়ে যদি ইয়াত কৈ আৰু কিবা জানিব বিচাৰে তো নম্বৰ দুটা মুকলি কৰা হৈছে সেই নম্বৰ দুটাত যোগাযোগ কৰি সকলোখিনি ভালদৰে জানি ল'ব পাৰিব ইয়াৰ পিছৰ ব্ৰাঞ্চটো হৈছে বিলাসীপাৰা তো যিসকলে বিলাসীপাৰাত এপ্লাই কৰিব বিচাৰে তো তেওঁলোকে ইয়াতে যোনটো মেইল দিয়া হৈছে মেইলত বায়োডাটা সেন্ড কৰিব আৰু কন্টেক্ট নম্বৰত যোগাযোগ কৰি পোষ্ট কেটাৰ বিষয়ে গুটেখিনি ভালদৰে জানি ল'ব পাৰিব বিলাসীপাৰা ব্ৰাঞ্চৰ সকলে লাষ্ট ডেট দিয়া হৈছে 9 নৱেম্বৰ লৈকে পোষ্ট কেটা যদি শৰ্ট লিস্টেড হয় আপোনালোকক ইন্টাৰভিউৰ কাৰণে যোগাযোগ কৰা হ'ব ইয়াৰ পিছত আজি নেক্সট 5 নম্বৰ পোষ্টটো মুকলি কৰা হৈছে আৰ্জেন্ট হিয়াৰিং দিছপুৰ পলিক্লিনিক এণ্ড হস্পিটেল প্ৰাইভেট লিমিটেড হেঙেৰাবাৰী ৰোড গণেশগুৰি গুৱাহাটী গণেশগুৰি হেঙেৰাবাৰী ৰোডৰ ওচৰত থকা পলিক্লিনিক এণ্ড হস্পিটেল প্ৰাইভেট লিমিটেডৰ ফালৰ পৰা দিছপুৰ পলিক্লিনিক এণ্ড হস্পিটেল প্ৰাইভেট লিমিটেডৰ আন্ডাৰত এই পোষ্টটো মুকলি কৰা হৈছে ইয়াতে আপোনালোকৰ ওটি টেকনিচিয়ানৰ বিভাগত পোষ্টটো মুকলি কৰিছে কোৱালিফিকেশন ডিপ্লোমা ইন ওটি বিচৰা হৈছে এক্সপেৰিয়েন্স মিনিমাম 1 পৰা 2 বছৰ এক্সপেৰিয়েন্স বিচাৰিছে ওয়াৰ্কিং ইন ওটি ওপৰত তো 1 পৰা 2 বছৰ মিনিমাম ওটিত আপোনালোকৰ কাম কৰা এক্সপেৰিয়েন্স থাকিব লাগিব ফ্ৰেছাৰ কেন অলসো এপ্লাই যোনসকল ফ্ৰেছাৰ কেণ্ডিডেট একেবাৰে এক্সপেৰিয়েন্স নাই তেওঁলোকেও আবেদন কৰিব পাৰিব বুলি ইয়াতে মেনশন কৰা হৈছে স্যালাৰি নেগেটিবল ইয়াতে কিমান টকা দৰমহা দিয়া হ'ব মেনশন কৰা হোৱা নাই যথেষ্ট পৰিমাণে এটা ভাল স্যালাৰি পাই যাব যদি পোষ্টটোৰ কাৰণে ইন্টাৰেষ্টেড হয় ইছুক প্ৰাৰ্থীসকলে ইয়াতে যোনটো মেইল দিয়া হৈছে তাতে আপোনালোকৰ আপডেটেড বায়োডাটাখন সেন্ড কৰি পোষ্টটোৰ কাৰণে আবেদন কৰি ল'ব পাৰিব আৰু এই পোষ্টটোৰ বিষয়ে যদি ইয়াত কৈ আৰু কিবা জানিব বিচাৰে ইয়াতে যোনটো কন্টেক্ট নম্বৰ দিয়া হৈছে 8822260926 এই নম্বৰটো যোগাযোগ কৰি সকলোখিনি ভালদৰে জানি ল'ব পাৰিব লাষ্ট ডেট মেনশন কৰা হোৱা নাই পোষ্টটো যদি শৰ্ট লিস্টেড হয় আপোনালোকক ইন্টাৰভিউৰ কাৰণে যোগাযোগ কৰা হ'ব সো বন্ধু-বান্ধৱীসকল এইকেইটা আছিল আজি আপোনালোকৰ কাৰণে লৈ অহা প্ৰাইভেট জবৰ আপডেট আশা কৰো ভিডিঅটো চাই আপোনালোকে উপকৃত হ'ব ভিডিঅটো চাই যদি ভাল পায় ভিডিঅটো লাইক আৰু শেয়াৰ কৰি দিবলৈ একেবাৰে নেপাহৰিব আমাৰ চেনেলত যদি প্ৰথমবাৰ ভিজিট কৰিছে চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিব আমাৰ চেনেলৰ এনে ধৰণৰ আহিবলগীয়া প্ৰাইভেট জব আপডেটৰ নটিফিকেশনসমূহ প্ৰতিদিনে পাই থাকিবৰ কাৰণে আজিলৈ মানে পুনৰ এটা জব আপডেট ভিডিঅ'ৰ সৈতে লগ পাম অহাকালিলৈ